गौरव गोगोई जिंदाबाद, गौरव गोगोई जिंदाबाद, कांग्रेस पार्टी जिंदाबाद, जिंदाबाद जिंदाबाद, कांग्रेस पार्टी जिंदाबाद, जिंदाबाद जिंदाबाद, गौरव गोगोई 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 जिंदाबाद, जिंदाबाद जिंदाबाद। অসমত গৌৰৱ, ভাৰতত গৌৰৱ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমখন চলিবৰ কাৰণে, অসমখনক তেওঁ চলাবৰ কাৰণে আজিৰ যি অসমৰ সাধাৰণ ৰাইজ, ভোটাৰ, যুৱ প্ৰজন্ম, মহিলা সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু এই ইচ্ছা আৰু আশাৰ কথা কেন্দ্ৰীয় কংগ্ৰেছৰ নেতৃবৃন্দই বুজি পালে আৰু সেই মৰ্মে গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ গুৰু দায়িত্ব প্ৰদান কৰিছে। আমি যথেষ্ট আশাবাদী। তেওঁৰ নেতৃত্বত ২৬ত অসমে তেওঁৰ পিতৃৰ পদাংক অংকন কৰি তাতোতকৈ উন্নত এখন প্ৰশাসন অসমক দিব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু আমি কংগ্ৰেছ কৰ্মী হিচাপে, একোজন সৎ সৈনিক হিচাপে আমি আৰু অধিক উৎসাহেৰে কাম কৰি যাম। তেওঁক হাত সবল কৰি কংগ্ৰেছ দল প্ৰতিষ্ঠা কৰি চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ লগতে আৰু বহুজন ব্যক্তিয়ে যিসকল আজি সুপ্ত অৱস্থাতো আছিল তেওঁলোকো যে আগবাঢ়ি আহিব, আমাৰ এটা বিশ্বাস আহিছে। লগতে এইটোও আপোনালোকে দেখিছে, অন্যটো বাদ দিয়ক, স্বয়ং অসমৰ মুখ্যমন্ত্ৰীজনে যি আবুল তাবুল বকা আৰম্ভ কৰিছে। কালি তেওঁ সভাপতি হোৱাৰ পিছত আমাৰ পূৰ্বৰ সভাপতিক আমুক তাৰিখে আপোনাক ভাঙিব বুলি মই কৈছিলোঁ বুলি কওঁতে তেওঁ কাষত ৰৈ থকা যি দুজন ব্যক্তি, আজি পবিত্ৰ মাৰ্ঘেৰিটা হওক, জয়ন্ত মল্ল বৰুৱাই হওক, তেওঁলোকৰ মুখখন চালেই তেওঁক যিলোকৰ হেমহেমীয়া যিখন মুখ ৰাইজে দেখিছে, চবেই দেখিছে। এইটোৰ পৰা তেওঁলোকে মানে ৰাইজে বুজি পাইছে যে অলৰেডি অসমৰ মুখ্যমন্ত্ৰী তথা তেওঁ কেবিনেটৰ মানুহবিলাকে চাৰেণ্ডাৰ কৰা আৰম্ভ কৰিছে যে গৌৰৱ আহি গ'ল, আমাৰ সান্দহ খোৱা বাতি তল গ'ল। আমি আশাবাদী এজন যোগ্য মানুহক অসমৰ দায়িত্ব দিছে আৰু আমাৰ সকলোৱে অসমবাসী ৰাইজে গভীৰ আগ্ৰহেৰে বাট চাই আছে তেখেতক মুখ্যমন্ত্ৰী হিচাপে পাবলৈ। আৰু আমি আশা কৰোঁ তেখেত এজন প্ৰকৃত লিডাৰ, জনসাধাৰণৰ মানুহ আৰু এজন নিকা ভাৱমূৰ্তি সম্পন্ন ব্যক্তি। সেয়েহে সমগ্ৰ অসমেই আশা কৰি আছে তেখেতক, গৌৰৱ গগৈ মুখলৈ বাট চাই আছে। আমাৰ সমাজখন নিকা কৰিব তেখেতে। আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা চতুৰ এজন এনেকুৱা বদমাছ মানুহক অতি সোনকালে খেদি পঠিয়াব লাগে অসমৰ পৰা। সেয়েহে আমি সকলোৱে আশাবাদী।